हेलो स्टूडेंट আজি যেহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ প্ৰথমটো পৰীক্ষা ইংৰাজী বিষয়ৰ আছিল তো পৰীক্ষা দিয়াৰ পিছত যেতিয়া মই ছাত্ৰ-ছাত্ৰীক সুধিছিলো তেতিয়া বহুত ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে এইবাৰৰ ইংৰাজী বিষয়ৰ কোৱেশ্চন পেপাৰখন বহুত হাৰ্ড হৈছে তো বহুতেই কৈ আছে যে এইবাৰ ইংৰাজী বিষয়ত বহুতেই ফেল কৰিব কিয়নো ইংৰাজীত যিবিলাক কোৱেশ্চন আহিছে সেইবিলাক এটাও কমন পৰা নাই যেহেতু মেট্ৰিকৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতখন বহুত হাৰ্ড হৈছে তো ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন কি হ'ব লাখ লাখ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন দেখোন ধ্বংস হ'ব কিয়নো বহুত ছাত্ৰ-ছাত্ৰীয়ে কৈ আছে যে প্ৰথম দিনৰ পৰীক্ষাটোৱে বহুত হাৰ্ড হৈছে আৰু বহুতেই কৈ আছে যে ফেল কৰিব বুলি এতিয়া কথাটো হ'ল যে যেহেতু ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকতখন বহুত হাৰ্ড হৈছে তো ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে যে সকলোকে ইংৰাজী বিষয়ত পাছ কৰাই দিব লাগে কিয়নো ইংৰাজীত যিবিলাক কুৱেশ্চন আৰু MCQ বিলাক আহিছে সেইবিলাক কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ এটাও কমন পৰা নাই তো ছাত্ৰ-ছাত্ৰীসকলে দাবী উত্থাপন কৰিছে যে তেওঁলোকক গ্ৰেছ মাৰ্কছ দি পেলাই হ'লেও পাছ কৰাই দিব লাগে এতিয়া কথাটো হ'ল যে ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী বিষয়ত পাছ কৰাবনে নাই গ্ৰেছ নম্বৰ দিবনে নাই এণ্ড দিলেও কিমান নম্বৰ দিব আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম জাষ্ট ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো এটা কথা তোমালোকে জানি লোৱা যে গ্ৰেছ মাৰ্কছ সকলো ছাত্ৰ-ছাত্ৰীক নিদিয়ে তো গ্ৰেছ মাৰ্কছ কোন সকল ছাত্ৰ-ছাত্ৰীক দিব আজিৰ ভিডিঅ'ত আলোচনা কৰিম আৰু তোমালোকক জনাই দিম যে তোমালোকক ইংৰাজী বিষয়ত পাছ কৰাবনে নাই কিন্তু ইয়াৰ আগতে তোমালোকে কিছুমান কথা জানি লোৱা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় এটা কথা ভালকে জানা যে যোৱাবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱাই জনাইছিল যে 2025 বৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক যিবিলাক কুৱেশ্চন দিয়া হ'ব সেইবিলাক কিন্তু কিতাপৰ পৰা ডাইৰেক্টলি উঠাই দিয়া নহয় সেইবিলাক কিতাপৰ ভিতৰৰ পৰা দিয়া হ'ব আৰু সেইবিলাক আন্ডাৰষ্টেণ্ডিং আৰু নলেজ টাইপৰ হ'ব আৰু সেয়ে এইবাৰ যিবিলাক কুৱেশ্চন ইংৰাজীত আহিছে সেইবিলাক কিন্তু কিতাপৰ ভিতৰৰ পৰা বনাই দিছে আৰু সেইবিলাক আন্ডাৰষ্টেণ্ডিং আৰু নলেজ টাইপত পৰিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভালকে ষ্টাডি কৰিছে পঢ়িছে সেইসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে কিন্তু এক্সাম বহুত ইজি হৈছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা তোমালোকক জনাই দিওঁ যে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে গ্ৰেছ মাৰ্কছ পাব আৰু কিমান নম্বৰ পাব বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি আছে যে ইংৰাজীত গ্ৰেছ মাৰ্কছ কিমান দিব যেহেতু তোমালোকৰ এইবাৰৰ ইংলিছ কুৱেশ্চন পেপাৰখন বহুত হাৰ্ড আহিছে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইংলিছত গ্ৰেছ মাৰ্কছ কিমান দিব সেইটো এতিয়াই ক'ব পৰা নাযায় আগতে জানি লোৱা যে কিহৰ ওপৰত ডিপেণ্ড কৰি পেলাই গ্ৰেছ মাৰ্কছ দিয়ে তাৰ পিছত তোমালোকে নিজে অনুমান কৰিব পাৰিবা যে ইংলিছত গ্ৰেছ মাৰ্কছ কিমান পাবা প্ৰথমতে জানি লোৱা যে সকলো ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্কছ নিদিয়ে তো কোনসকল ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিব ধৰি লোৱা যে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে এটা বা দুটা সাবজেক্টত অলপ নম্বৰৰ কাৰণে ফেল কৰিব কিন্তু বাকি কেইটা সাবজেক্টত ভাল নম্বৰ পাইছে তো সেইসকল ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিয়ে আৰু গ্ৰেছ মাৰ্কছ 4, 5 বা 7 দিব পাৰে যেহেতু তোমালোকৰ আৰু বাকি 5টা সাবজেক্ট আছে সেইকেইটা আগতে এক্সাম দি লোৱা তাৰ পিছত তোমালোকে নিজে অনুমান কৰিব পাৰিবা যে ইংলিছত গ্ৰেছ মাৰ্কছ পাবা নে নাই কিমান পাবা আৰু বাকি কেইটা সাবজেক্ট কিন্তু ভালকে দিব লাগিব আৰু সেইকেইটাত ভাল নম্বৰ পাব লাগিব তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল এণ্ড ভিডিঅ'টোৰ শেষত তোমালোকে কমেন্ট কৰি জনাই দিয়া যে আজি কিমান নম্বৰ কৰিছা